কয় আগত পঢ়া ল'ৰাকেইটাক কয় মোক দেখোন একো কথা নকয় কাৰণটো কি এটা 14 বছৰীয়া ল'ৰা পৰীক্ষাপ্ৰাপ্ত গৈ সি চিন্তা কৰি পালে মই যে সদায় যাওঁ আৰু ক্লাছত মন নিদিওঁ মই যে বেলেগ ধৰণে কাইলৈ ক্লাছলৈ যাম সি এটা তাৰ পুৰণা জিন্স উলিয়াই জিন্সটো ঠায়ে ঠায়ে তোমালোকে জানাই বহুত ল'ৰা ছোৱালী দেখিছা মাজে মাজে কাটি পিন্ধে পেটৱৰ্ক কৰে হয়নে আৰু ডাঙৰ কাণৰ ৰিং চিঙো পিন্ধি যায় পিন্ধক পাৰোঁ এইটো প্ৰজন্মৰ আজিকালি এনেকুৱা ফেশ্বন সেইটোত ক'বলৈ নাই চুলিখিনি গৈ পেলাই ৰং চঙো দি আহিলে এফালে গ্ৰীণ কৰি পেলালে এফালে বগা কৰি পেলালে বহি আহি সি শ্ৰেণী কোঠাত বহিলে বহাৰ লগে লগে টিচাৰ্ছে কৈছে ঐ এফালে তই পাগল নেকি তই এখন মই বিদ্যালয়লৈ আহিছ তোৰ এইটো পোচাক তোৰ এয়া চুলি এতিয়াই বাহিৰ হওক তেতিয়া সি সাহ গোটাই পেলাই ক'লে সকলো ল'ৰা ছোৱালীক ছাৰে মোক বেয়া পাইছে হয় কিন্তু ছাৰে মোক আজিলৈকে মনোযোগিতা অকণো দিয়া নাই শ্ৰেণীত মই সদায় ঘৰত গৈ ভাবোঁ যে মোক কিয় মন নিদিয়ে মোক কিয় প্ৰশ্ন সোধে সেইকাৰণে মই ভাবিছোঁ মই শ্ৰেণী কোঠালৈ অলপ বেলেগ ধৰণে হৈ যাওঁচোন বেলেগ এটা হেৰিত যাওঁ ফেশ্বনত যাওঁ কিজনী মোক অলপ এটেনশ্যন দিয়েই সেইটো কাৰণে সি ক'লে ছাৰ ক্ষমা কৰিব এইটো মোৰ জানি শুনি মই আপোনাৰ এটেনশ্যনটো কাৰণে এইটোৱে বিচাৰিছিলোঁ আপুনি যে মোক এনেকৈ মাতিলে সেইটোৱে মোৰ কাৰণে বৰ ডাঙৰ কথা আৰু থাৰ্ড হেৰিটো হ'ল যিটো ক'ব বিচাৰিছোঁ ইণ্ডিগ'ত তাত হঠাতে এজন মানুহ ডেকা ল'ৰা দেই মই মানুহ দুটা এৰাউণ্ড আই থিংক হি ইজ এৰাউণ্ড 28-29 তেওঁ উঠি পেলাই এই হোষ্টেজনীক মাতিলে হে ইউ এ হোষ্টেজ কাম হিয়েৰ এই হোষ্টেজ বুলি মাতিছে পটককৈ সেইটো হ'ল মানুহবিলাকে চব ঘূৰি ঘূৰি চাইছে যে কি হ'ল ঘটনাটো ৱাই দ্য কফি ইজ ক'ল্ড কফিটো কিয় ঠাণ্ডা তোমালোকে নাজানে নেকি বনাব ছ'চিয়েল স্কিল ইজ মিচিং মই এইটোৱে ক'ব খুজিছোঁ মানুহগৰাকীয়ে ক'লে উই আৰ ডুইং দ্য ছেইম ফৰ অল বাট ছাৰ ইউ আস্ক ফৰ ক'ল্ড কফি আপুনি ঠাণ্ডা কফি বিচাৰিছিলে সেইকাৰণে মই ঠাণ্ডা কফি কৰি আনিছোঁ হি কুডন্ট ছে এনিথিং এইবিলাক সকলো মই প্ৰথম শেৱালি কথাৰ পৰা যে আৰম্ভ কৰিলোঁ নাতিনেকৰ কথাৰ পৰা এইবিলাক আমাৰ মনৰ জগতখন প্ৰকাশ কৰিছে হয়নে আমি কেনেকৈ চিন্তা কৰোঁ এইটো টিচিং প্ৰফেশ্যনটোলৈ সকলোৱে তেওঁলোকে মন দিব পৰা নাই এনিৱে টিচাৰৰ ভূমিকাটো বা শিক্ষকৰ ভূমিকাটো এই মানসিক স্বাস্থ্যত অতি গুৰুত্বপূৰ্ণ ঘৰখনত যেতিয়া এটি সন্তান জন্ম হয় বিশেষকৈ 3 বছৰ বয়সৰ পৰা 8 বছৰ বয়স হ'লে 85% অফ হিজ ব্ৰেইন ডেভেলপছ আৰু এই সময়টোত যিবিলাক কথা শুনিব যিবিলাক কথা দেখিব যিবিলাক কথা ক'ব যি ব্যৱহাৰ কৰিব সেইবিলাকৰ কিন্তু ইম্পেক্ট প্ৰভাৱ পূৰা সন্তানৰ ওপৰত পৰে নেশ্যনেল আমাৰ যিখন নীতি 2020 তাত ধুনীয়াকৈ ভাগ কৰিছে এটা হৈছে বিফ'ৰ 3 এণ্ড আফটাৰ 3 কাৰণ ফাউণ্ডেশ্যনেল ষ্টেজটো আৰম্ভ হৈছে 3 পৰা 8 বছৰ বয়সলৈ অতি গুৰুত্বপূৰ্ণ বয়স তাৰপিছত আহি গ'ল আৰু বাকী তিনিটা ছেকেণ্ডেৰী ষ্টেজ অফ এডুকেশ্যন মই অকল ছেকেণ্ডেৰীটো ইয়াত ৰেফাৰ কৰিছে কাৰণে বুকৰ স্কুল এডুকেশ্যন মই সেইটো অলপ ৰেফাৰ কৰিম চ' হোৱাট হেপেন্স ফ্ৰম 3 to 8 তাৰমানে ক্লাছ 2লৈকে 3 বছৰ অংগনবাদী তাৰপিছত ক্লাছ 1 and 2 কি হ'ব তেওঁলোকক এতিয়া যিটো আমাৰ নীতিয়ে কৈছে তেওঁলোকক ভাল কথা ভাল সাধু কথা যিবিলাক কথা অতি পজিটিভ মানুহক সম্বোধন কৰা স্কিল এক্সপ'জাৰ পজিটিভ এক্সপ'জাৰ পৰিৱেশৰ বিষয়ে জনা ইত্যাদি যিবিলাক দৰকাৰ সেই ফাউণ্ডেশ্যনটো তেওঁলোকক সম্পূৰ্ণভাৱে গ্ৰ' কৰাব লাগিব সেইটো দিব লাগিব ঠিক আছে তাৰপিছত তেওঁলোকৰ প্ৰিপেৰেটৰী আহিল তাতো আহিব শিক্ষকৰ ভূমিকা ইয়াত যিটো সাধু কথা ক'ব সাধু কথা ক'লে বোলে আমুক আছিল ৰজা ৰাণী আছিল কিন্তু আউটকামটো একো নাই ষ্টৰিটোৰ তেনেকুৱা সাধু নহয় সেইকাৰণে আমি জানো যে শিক্ষক ফ্ৰম দ্য ভেৰি ফাউণ্ডেশ্যন ষ্টেজ of a child's life, it continues up to the old age. আমি তোমালোকে নাভাবিবা যে ক'ভিডত হয়তো বহুতে লোনলিনেছ ফিল কৰিছিলে যিবিলাক অল্ড এজেড মানুহ মই যিটো এপাৰ্টমেণ্টত থাকোঁ তাতে 2জন ব্যক্তি আক্ৰান্ত হৈছিলে অনলি ফৰ লোনলিনেছ তেওঁলোকেও চাফাৰ কৰিছিলে মেণ্টেল হেল্থত বহুতখিনি ঠিক আমাৰ এইটো গোটেই জীৱনব্যাপী চলি থাকে প্ৰচেছটো সেইকাৰণে শিক্ষক হিচাপে আমি প্ৰথমতে জানিবই লাগিব যে মেণ্টেল হেল্থ হোৱাট ইজ মেণ্টেল হেল্থ মানসিক স্বাস্থ্যটো কি শাৰীৰিক স্বাস্থ্য আমি শুনি আছোঁ মূৰটো বেয়া লাগিলে যে পেৰাচিটামল এটা খাই দে
এই আমুক এটা খা, তোৰ গাটো বেয়া লাগিছে আমুক এটা খা, বা তোৰ হেৰি লাগিছে যা শুই থাক, সাধাৰণতে আমাক সেইবোৰে কয়। কিন্তু মানসিক স্বাস্থ্য বুলি ক'লে দুইজন ডক্টৰে আমাক এই কথাটো কৈছে যে তাত সেই যিটো মেথ, এটা ভুল ভ্ৰান্ত ধাৰণা এটা আহি যায়, পাগল মই যামনে, মই GMCলৈ যামনে, মোকতো পাগল বুলি ক'ব চবে। এইবিলাক বস্তু প্ৰচলিত হৈছে কাৰণে আমি কি কৰোঁ, আমাৰ মানসিক স্বাস্থ্যটো আমাৰ মেইন। তোমালোকৰ যিটো ইউ আৰ দ্য ডাইনেমিক ফ'ৰ্চ এজ ফিউচাৰ লিডাৰ্ছ অফ দ্য কাণ্ট্ৰি, তোমালোকৰ মেণ্টেল যিটো ডেভেলপমেণ্ট, that should go in a balanced way with your physical development. বুজি পাইছানে নাই এইটো কথা? Mentally you should be strong. Mentally you should be able to do that. You can. I have just referred to lawyers NGO. The name of NGO is You Can Only. Yes, you can. I can do everything. It is possible for me. I have got the ability to do. That is the mantra which you have to develop yourself. বুজি পালা? আহিব এটা শিক্ষকৰ হেৰিত মই অকণমান গম পোৱাৰ লগে লগে মই এইখন উলিয়াবলগীয়া হৈছে, যাত কেইটামান পইণ্ট গোটেইখিনি মই আজি ক'বলৈ সময় নহ'ব বা এইখিনি নোৱাৰিম, কেইটামান মই টাচ কৰিম। শিক্ষকৰ ভূমিকা কি? প্ৰথম শিক্ষকৰ ভূমিকা হ'ব, হি শুড লাভ হিজ প্ৰফেশ্যন। হি শুড লাভ হিজ প্ৰফেশ্যন। তেওঁ যদি নিজৰ প্ৰফেশ্যনটো ইফ হি কেন ৰেচপেক্ট, if you can love his profession, everything comes automatically. His interrelationship with children, his teaching methodology, his or her way of behaving with the others of the school, making them holistically developed, all these will come automatically because he loves his profession. আৰু তেওঁৰ আগত এটাই মিছন, সেইটো হ'ল কি? To do the best development of the children. আমাৰ সেইকাৰণে কেনেকুৱা শিক্ষা স্কুলখনত পাইছে, আমি সেইটোৰ ওপৰত আমি কেতিয়াবা বহুতে ক্ৰিটিচিজম কৰে, কয়, কিন্তু মই কওঁ শিক্ষকজনৰ প্ৰথমতে হি শুড বি ট্ৰেইনড, হি শুড বি প্ৰপাৰলি ট্ৰেইনড। এতিয়া বহুত এনেকুৱা কিছুমান চেণ্টাৰ্ছ নেশ্যনেলি আছে য'ত ইউ কেন টেক, দ্য টিচাৰ্ছ কেন টেক চাৰ্টিফিকেট কোৰ্চ, ডিপ্ল'মা কোৰ্চ, এটচেট্ৰা এটচেট্ৰা। NCERTয়ে মনোদৰ্পণ এটা কৰি থাকে, তোমালোকে কেতিয়াবা এইটো চাব পাৰিবা এইটো বিষয়। তোমালোকে কাউন্সেলিং, you have got two wonderful doctors with you today. You can take the counseling. Definitely they will come to your help. And Dr. Suresh has given the numbers, how you can take the help of certain numbers. এটা শিক্ষকে এই সকলোবিলাক কথা সদায় কি কৰিব লাগিব, যেতিয়া এটা সময় উলিয়াব পাৰে ছাত্ৰ ছাত্ৰীৰ লগত শ্ৰেণীৰ ভিতৰতে হওক বাহিৰতে হওক মুকলি মনেৰে কথা ক'ব লাগে। হোৱাট ইজ দ্য ইম্পৰ্টেঞ্চ অফ মেণ্টেল হেল্থ, হাউ মেণ্টেল হেল্থটো কেনেকৈ অৰ্ডাৰত ৰাখিব পাৰি, নট টু মেক ইট ডিছঅৰ্ডাৰ। অ'কে, এটা দেখা যায় আমাৰ প্ৰথম মই যিটো তোমাক ক'লোঁ, আৰু দ্বিতীয়টো হৈছে যে প্ৰতি ল'ৰা ছোৱালীয়ে কিন্তু সন্মান বিচাৰে, দে নিড ৰেচপেক্ট, দে হেভ চেল্ফ এষ্টিম। চ' সেইটো ৰক্ষা কৰিব লাগিব শিক্ষকে। মই যদি পাব্লিকলি গালি পাৰোঁ, এবিউজ কৰোঁ, ভাৰ্বেলি এবিউজ কৰোঁ কাৰোবাক, অবভিয়াছলি দেট চাইল্ড উইল বিকাম ভেৰি মনোটনাছ, আৰু লাহে 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 ষ্ট্ৰেছ, এংজাইটি ইত্যাদি ইত্যাদি, ডিপ্ৰেশ্যন সেইবিলাকলৈ গুচি যাবগৈ। সেইকাৰণে দ্য টিচাৰ্ছ বিহেভিয়াৰ ইজ ভেৰি ইম্পৰ্টেণ্ট ইন এণ্ড আউটছাইড দ্য ক্লাছৰুম। আৰু সহানুভূতিটো আমাৰ হয়, সহানুভূতি যে সেইটো মই কওঁ, সহানুভূতি মানে ছাত্ৰ ছাত্ৰীক বুজি পাব লাগিব। ইউ শুড নো, তাত বহুত ধৰণৰ ছাত্ৰী আছে, ডাইভাৰ্ছ কালচাৰ ইন দ্য ক্লাছৰুম স্কুল এডুকেশ্যনত। তাত তেওঁলোকে দেখিব যে কোনোবা একদম এখন নিম্ন স্তৰৰ পৰা আহিছে, য'ত হয়তো মাৰপিট হয় ৰাতি, এনেকুৱা ধৰণৰ ঘৰৰ পৰা আহিছে। কোনোবা হয়তো এনেকুৱা হয় মাক নাথাকেই, বাপেক নাথাকেই, ওলাই যায়, ল'ৰা ছোৱালীকেইটা অকলে হেৰি কৰে, এনেকুৱা বিভিন্ন ধৰণৰ পৰিৱেশৰ পৰা অহা ল'ৰা ছোৱালী দেখিছোঁ, পাইছোঁ।